ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিবলৈ সক্ষম হৈছে অসমৰ জীয়ৰী অৰ্থাৎ অভিনেত্ৰী সুৰভি দাস। হয়, আপোনালোকে ঠিকেই শুনিছে। অভিনেত্ৰী সুৰভি দাসে দিলে অসমবাসী ৰাইজক পুনৰ এটি ভাল খবৰ। পিছে কি ভাল খবৰনো? জানিবলৈ হয়তো আপোনালোকে সকলোৱে এক্সাইটেড হৈ আছে। ডেংজাংপাৰ পিছত পুনৰ এইবাৰ অসমৰ অভিনেত্ৰী সুৰভি দাসে এখন নতুন হিন্দী চিৰিয়েলত অভিনয় কৰাৰ সুযোগ পাইছে। ২৭ মাৰ্চৰ পৰা দাংগল টিভিত সম্প্ৰচাৰিত হৈ থকা পাজি ইস্কি নামৰ ধাৰাবাহিকখনত অভিনয় কৰাৰ সুযোগ পালে অসমৰ অভিনেত্ৰী সুৰভি দাসে। অসমবাসী ৰাইজৰ বাবে এইটো এটা খুবেই ভাল খবৰ সঁচাই যে আমাৰ অসমৰ অভিনেত্ৰীসকল ইমান আগবাঢ়ি গৈছে। আজিৰ ভিডিঅ'টো আছিলে ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় কৰি দিব।